ছয়গাঁও সমষ্টিৰ মানে গৰৈমাৰী অঞ্চলৰ বৰাঘাট আচলবৰা আৰু খলিহামাৰীৰ এক বৃহৎ এলেকা আজি 3 মাহ হল মানে ইয়াতে ব্ৰহ্মপুত্ৰ নদীয়ে কালৰূপ ধাৰণ কৰিছে। বেছিকৈ আৰু এইটো সপ্তাহত নেৰানে পৰা বৰষুণৰ ফলত এনেকুৱা পৰিস্থিতি হৈছে মানে এই পৰিস্থিতিৰ ফলত 50 ঘৰৰো অধিক মানুহ ইয়াৰ পৰা মানে উঠি যাব লগা হৈছে আৰু 500ৰো অধিক কৃষিভূমি মানে ব্ৰহ্মপুত্ৰ নদীত যা গৈছে। আমি ৰাজ্যৰ ফালৰ পৰা বাৰে বাৰে চৰকাৰ প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব বা কাণসাৰ দিয়া নাই, যাৰ ফলস্বৰূপে আজি আমি মানে এই এলেকাৰ মানে মানুহখিনি ওলাই আহি মানে ৰাজহুৱাভাৱে মানে দোৱা প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ, যাতে আমাৰ শেষ ভৰসা আল্লাহ তালাৰ ওপৰতেই মানে তেখেতেই আমাক মানে মৃত্যু কৰিব পাৰে, বচাব পাৰে। শেষ ভৰসা হিচাপে আমি আজি ৰাজহুৱা মোনাজাত কৰিছোঁ। হয়, চাওক আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে, ইয়াতে মানে ইমানখিনি হোৱাৰ পিছত ইয়াতে মানে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা ইয়াতে বাঁহৰ পাৰ্কোপাইনৰ কাম মানে কৰিব আহিছে। এনেকুৱা আজিৰ যুগত মানে এই বিজ্ঞানৰ যুগত মানে বাঁহৰ পাৰ্কোপাইন কাম কৰিলে থাকিব জানো? এনেকুৱা মানে এইটো ডিপাৰ্টমেণ্টৰ এইটো এটা ভেকু ভাওনা আৰু বাঁহৰ পাৰ্কোপাইন দি মানে আমাৰ মানুহখিনিক মানে হাৰাশাস্তি কৰাৰ বাহিৰে একো নহয়। যেহেতু আজি পীযুষ হাজৰিকা মন্ত্ৰী আমাৰ এইফালৰ একো চোৱা নাই, আমালোকে যে বৰাখানৰ যে ইমান দুৰ্ভাগ্য ইমান কাল ৰূপ ধাৰণ কৰিছে, আজি চৰকাৰে ইয়াৰ গুৰুত্বই দিয়া নাই। সেইলৈকে আমি আল্লাহৰ ওচৰত আস্থা ৰাখি আমালোকে আজি এই কাৰ্যসূচী মতে দুৱাৰ কৰি আল্লাহৰ ওপৰত আস্থা ৰাখিছিল। 3 মাহ হ'ল মানে এই নদীৰ কামৰ কাৰণে হয়তো চৰকাৰে যিবিলাক প্ৰচেষ্টা চলাইছে, কাম কৰি আছে, এতিয়া নদীৰ পৰা আমাৰ ইয়াৰ পৰা মথাউৰিলৈকে 100 মিটাৰ মান মাজত দূৰত্ব আছে। গতিকে আমি সকলো ৰাইজে ওলাই আহিছোঁ এতিয়া মানে আল্লাহ তাবাৰক তালাৰ ওপৰত দোৱা খাইৰ কৰিলোঁ, বৰষা আল্লাহৰ ওপৰত কৰিলোঁ। গতিকে আমি এতিয়া চৰকাৰক আমি অনুৰোধ জনাওঁ যে জলমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া যেন আমাৰ এই নদীৰ সমস্যাখিনি উচিৰে মানে সমাধান কৰি দিয়ে।